পৃথিৱীত চিৰস্থায়ী বস্তু হ'ল আপোনাৰ সুন্দৰ ব্যৱহাৰ, যিটো আপোনাৰ মৃত্যুৰ পিছতো স্মৃতি হিচাপে ৰৈ যাব। বুকুলৈকে শিপাই থকা সপোনবোৰ খামুচি আগবাঢ়ি যোৱাটোৱেই জীৱন। সংগ্ৰাম কৰি ভাগৰি নোযোৱাটোৱেই জীৱন। এদিন সকলো ঠিক হৈ যাব বুলি ভাবি থকাটোৱেই জীৱন। তোমাৰ অনুপস্থিতিত কোনে কি কৈছে কৈ থাকিব দিয়া। সন্মুখত যদি ক'বলৈ সাহস হোৱা নাই, মোৰ বাবে তাতকৈ আৰু ডাঙৰ সফলতা একো নাই। যিমান দিন চুপচাপ সহ্য কৰিব, সিমান দিন আপুনি বৰ ভাল। যিদিনা আৰু সহ্য কৰিব নোৱাৰি প্ৰতিবাদ কৰিব, সিদিনা হৈ যাব অভদ্ৰ আৰু আপোনাক মানুহে তেতিয়াই ক'ব, মানুহজন ভাল বুলি ভাবিছিলোঁ। অকালতে বিধৱা হোৱা এগৰাকী নাৰীৰ অন্তৰৰ বেদনা বুজা মানুহ খুব কম, কিন্তু তেওঁলোকক সমালোচনা আৰু তিৰস্কাৰ কৰা মানুহৰ অভাৱ নাই। কাৰোবাক আঘাত দিয়াৰ পিছত ক্ষমা বিচৰাটো অতি সহজ, কিন্তু নিজে আঘাত পোৱাৰ পিছত কাৰোবাক ক্ষমা কৰাটো সমানেই কঠিন। দিনটোত পোৱা ইনকামৰ টকাৰ পৰা 10 টকা হ'লেও পত্নীৰ হাতত জমা দিয়ক। বিশ্বাস কৰক, আপোনাৰ বিপদৰ সময়ত সেই পত্নীৰ ওচৰত জমা ৰখা টকাখিনিয়ে কামত আহিব। কলা ছোৱালীজনীক বিয়া দিয়াৰ চিন্তাত যিজনী মাকে ৰাতি ভালদৰে শুব নোৱাৰে, সেই একেজনী মাকেই দিনৰ ভাগত নিজৰ ল'ৰাটোৰ বিয়াৰ বাবে এজনী বগা ধুনীয়া ছোৱালীৰ সন্ধান কৰে। জীৱন জীয়াই থকাৰ মূলমন্ত্ৰ হৈছে শিক্ষা আৰু সংস্কাৰ। শিক্ষাই মানুহক কেতিয়াও তলমূৰ কৰি জীয়াই থাকিব নিদিয়ে আৰু সংস্কাৰে কেতিয়াও নিজৰ আত্মসন্মান হেৰুৱাব নিদিয়ে। গোটেই জীৱনটো আপোনাৰ বদনাম কৰিব, কেৱল মৃত্যুৰ দিনা ক'ব মানুহটো বহুত ভাল আছিল।